জ্ঞানপীঠ সুদক্ষ প্ৰশাসক বঁটা 2025-26 বঁটা প্ৰাপক শ্ৰীযুত দীননাথ মিলি আৰক্ষী বিষয়া। কেতিয়াবা কথা প্ৰসংগত বহু লোকে কয়, সভাখনলৈ গৈছিলোঁ, মানুহ কম কিন্তু পুলিচ বহুত। আমাৰ সমাজত এতিয়াও এনে একাংশ লোক আছে যিয়ে আৰক্ষীক প্ৰথমে এজন কঠোৰ আৰু ৰুক্ষ আৰক্ষী বুলিহে ভাবে, তাৰ পিছতহে মানুহ বুলি ভাবে। কিন্তু এই খাকী পোছাকযোৰৰ আঁৰতো থাকে এজন কোমল মনৰ মানুহ। কৰ্তব্যৰ খাতিৰতহে তেওঁলোকে কেতিয়াবা কঠোৰ হ'বলগীয়া হয়, কিন্তু তেওঁলোকৰ কাম হৈছে জনতাক সুৰক্ষা দিয়া, জনতাৰ সেৱা কৰা। সেইকাৰণেই অসম পুলিচৰ লগোটোতো লিখা আছে জনহিত জনসেৱাৰ্থে। তেনে এজন জনহিতাৰ্থে কাম কৰা আৰক্ষী বিষয়াই হৈছে দীননাথ মিলি। ধেমাজি জিলাৰ কাৰিচুকত কান্ত মিলিৰ ঔৰসত ৰেণু মিলিৰ গৰ্ভত জন্ম হৈছিল দীননাথ মিলিৰ। ধেমাজিতে স্কুলীয়া শিক্ষা সমাপ্ত কৰি গুৱাহাটীৰ বি বৰুৱা কলেজৰ পৰা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক আৰু স্নাতকত সুখ্যাতিৰে উত্তীৰ্ণ হয়। 2008 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে। সৰুৰে পৰাই ৰাইজৰ সেৱা আগবঢ়াই অহা দীননাথ মিলিয়ে 2009 চনত অসম আৰক্ষীৰ উপ পৰিদৰ্শক চাকৰিত যোগদান কৰে। কাছাৰ জিলাৰ পৰা চাকৰি জীৱনৰ পাতনি মেলা দীননাথ মিলিয়ে পৰৱৰ্তী সময়ত মৰিগাঁও, ডিব্ৰুগড়, লখিমপুৰ আৰু বঙাইগাঁও জিলাত সুচাৰুৰূপে দায়িত্ব পালন কৰি আহিছে। 2022 চনত অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ পৰা পৰিদৰ্শক পদলৈ পদোন্নতি পায়। সদায় জনতাৰ সৈতে ওচৰ সম্পৰ্ক ৰক্ষা কৰি অহা দীননাথ মিলিৰ কামৰ প্ৰতি সন্মান জনাই জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ 16 সংখ্যক বাৰ্ষিক গীতমাতৰ গধূলি অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিয়ে জ্ঞানপীঠ সুদক্ষ প্ৰশাসক 2025-26 বঁটাৰে সন্মানিত কৰিব বিচাৰিছো। পোনপ্ৰথমবাৰৰ বাবে জ্ঞানপীঠ জাতীয় বিদ্যালয় যোগীঘোপে আগবঢ়া জ্ঞানপীঠ সুদক্ষ প্ৰশাসক বঁটা প্ৰাপক দীননাথ মিলি ছাৰ আৰু মিলি ছাৰক প্ৰথমে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মাননীয় মছাৰ হুছেইন ছাৰে। আৰু বঁটাটো আগবঢ়াব আমাৰ বিদ্যালয় শৈক্ষিক তত্ত্বাৱধায়ক ছাত্ৰা হুছেইন ছাৰ আছে, ছাত্ৰা হুছেইন ছাৰে আগবঢ়াব। এডাল গছপুলি আগবঢ়াব বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মাননীয় মছাৰ হুছেইন ছাৰ। আজি ইয়াত উপস্থিত থকা সন্মানীয় অতিথিসকল, ইয়াত উপস্থিত থকা ছাত্ৰ ছাত্ৰীসকল, ইয়াত উপস্থিত থকা আমন্ত্ৰিত অতিথিসকল আৰু শেষত ইয়াত উপস্থিত থকা সন্মানীয় স্কুল মেনেজমেণ্টৰ সমিতিৰ বিষয়ববীয়া তথা এই স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকল, পোনপ্ৰথমে আজি মই এই বঁটা গ্ৰহণ কৰি মই নম্ৰ আৰু গভীৰ সন্মান অনুভৱ কৰিছোঁ আৰু এই বঁটা মই গভীৰ কৃতজ্ঞতাৰে আৰু দায়িত্ববোধেৰে মই গ্ৰহণ কৰিছোঁ। আজি যিটো এই স্কুল মেনেজমেণ্ট কমিটিয়ে এই বঁটা মোক দিছে, তাৰ বাবে মই ভাবোঁ মোৰ লগত থকা মোৰ সহকৰ্মী তথা থানাৰ সকলোৰে এটা অৰিহণা আছে, যাৰ প্ৰতিফলনত আজি এই বঁটা প্ৰাপ্ত হ'বলৈ সক্ষম হৈছোঁ। মই খাদিমুল হুছেইন ডাঙৰীয়াকো ধন্যবাদ দিছোঁ, যিহেতু এই স্কুলত মোৰ প্ৰথমবাৰ নহয়, মই দ্বিতীয়বাৰলৈ আহিছোঁ। আগতো এবাৰ মোক ইনভাইট কৰিছিলে লাষ্ট ইয়েৰ। আকৌ
এই বছৰ মই আহিবলগীয়া পাইছোঁ, এই সুযোগ মই প্ৰাপ্ত কৰিছোঁ। মই অতি আনন্দিত। আৰু এটা কথা ভাল লাগে যে এই স্কুলৰ ক্ষেত্ৰত তেওঁলোকে স্কুল মেনেজমেণ্টে সদায় ৰিচৰ্চফুল ব্যক্তিসকলক ইয়াত আমন্ত্ৰিত কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগত এটা ইণ্টাৰেকশ্যন প্ৰগ্ৰাম সদায় ৰাখি আহিছে। সেই উদ্যোগটো যিহেতু স্কুল মেনেজমেণ্টে লৈছে, সেইটো এটা খুব ভাল উদ্যোগ বুলি মই ভাবিছোঁ। আৰু অলৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এইটো এটা খুব ভাল দিশ। আৰু যিহেতু মই স্কুলৰ ক্ষেত্ৰত দেখিছোঁ আমাৰ পেৰেণ্টছসকল যিসকল গাৰ্জেন আছে আজি, সেই গাৰ্জেনসকলৰো যথেষ্ট ছাপৰ্ট আছে এই স্কুলখনৰ প্ৰতি। আৰু মই ভাবিছোঁ যে এই স্কুলখন যিটো ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ৰিজাল্ট খুব ভাল হ'ব আৰু অলৰাউণ্ড ডেভেলপমেণ্ট হ'ব। আজিৰ এই যি সন্মান দিছে, এই সন্মানৰ কাৰণে পুনৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ চমু বক্তব্য সামৰিছোঁ। ধন্যবাদ।